এইবাৰ আমাৰ অসমৰ ৰাজনীতিৰ প্ৰসংগলৈ বিগত নিৰ্বাচনত বিজেপিয়ে অভাৱনীয় ফল দেখুৱাৰ আঁৰত আছিল বিভিন্ন জনজাতীয় সংগঠনৰ সমৰ্থন। বিশেষকৈ গণশক্তিয়ে মুকলিভাৱে বিজেপিক সমৰ্থন জনোৱাৰ বাবে বহুকেইটা সমষ্টিত বিজেপিয়ে ভাল ফলাফল দেখুৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত বৃহৎ ভোটত জিকি গৈছিল মিচিং সম্প্ৰদায়ৰ ভোটৰ বাবে। কিন্তু সেই মিচিং সম্প্ৰদায়ৰ সংগঠন গণশক্তিৰ সৈতে এতিয়া বিজেপিৰ সংঘাত হৈছে। এই সংঘাত হৈছে নৱদলীয়ক কেন্দ্ৰ কৰি। কিন্তু আটাইতকৈ ডাঙৰ ঘটনা এটা হৈছে এই সংঘাতৰ সুযোগ লৈ কংগ্ৰেছ ক্ৰমাৎ আগবাঢ়িছে গণশক্তিৰ কাষলৈ আৰু দুই পক্ষৰ মাজত গোপন আলোচনা হৈছে। এই খবৰে নিশ্চয় বিজেপি নেতৃত্বক চিন্তাত পেলাব। কংগ্ৰেছ AIDFৰ মিত্ৰতাক ইছ্যু হিচাপে লৈ বিজেপিয়ে প্ৰচাৰ চলাই থকা অৱস্থাতেই কংগ্ৰেছে ভিতৰি এক ভয়ানক ৰাজনীতি কৰিছে, যি ৰাজনীতি বিজেপিৰ বাবে যথেষ্ট বিপদজনক। বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ মূল কাৰণ আছিল বিভিন্ন জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ যেন পৰিৱেশ পৰিস্থিতি সলনি হ'ল। বিশেষকৈ বিজেপিৰ বাবে বিপদজনক হৈ পৰিছে মিচিং ভোট। হঠাৎ বিজেপিৰে সংঘাত আৰম্ভ হৈছে গণশক্তিৰ। বিজেপিয়ে ভাবি থকাৰ দৰে এইবাৰ মিচিং ভোট বিজেপিৰ সপক্ষে নাযাবও পাৰে। বিজেপি গণশক্তিৰ সংঘাতত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব লৈছে কংগ্ৰেছে। মিচিং ভোটৰ বাবে বিগত নিৰ্বাচনত ঢকুৱাখানা, জোনাই, ধেমাজি, আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বিজেপিয়ে বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হৈছিল। ইয়াৰ আঁৰত আছিল ৰণোজ পেগু আৰু ভুৱন পেগুৰ নেতৃত্বত গণশক্তি। কিন্তু সকলো এতিয়া সলনি হৈছে। ভুৱন পেগু এতিয়াও গণশক্তিতে আছে, কিন্তু ৰণোজ পেগু বিজেপিত যোগদান কৰিছে। তৎসত্ত্বেও গণশক্তিৰ সৈতে ৰণোজ পেগুৰ এক মধুৰ সম্পৰ্ক। এইখিনি সময়তে গণশক্তি আৰু বিজেপিৰ সংঘাতৰ মূল কাৰণ হৈ পৰিছে গ্ৰামোন্নয়ন মন্ত্ৰী নৱদলী। নৱদলীৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন অভিযোগ উত্থাপন হৈছে। 24 ঘণ্টা অনুষ্ঠানতে আমি সম্প্ৰচাৰ কৰিছিলোঁ কিদৰে গ্ৰামোন্নয়নত কোটি কোটি টকা লুট কৰিছে এই ব্যৱসায়ী মন্ত্ৰীজনে। এই ব্যৱসায়ী মন্ত্ৰী নৱদলীয়ে শেহতীয়াভাৱে ঢকুৱাখানাত একপক্ষভাৱে একাংশ বিজেপি কৰ্মী তথা তেওঁৰ সোঁৱে বেয়ে থকা লোকক সুৰক্ষা দিবলৈ গৈ গণশক্তিৰ সৈতে সংঘাতত লিপ্ত হৈছে, যাৰ পৰিণতি বিজেপি আৰু গণশক্তিৰ মাজত আৰম্ভ হৈছে ভয়ানক সংঘাত। গণশক্তিৰ খং ঢকুৱাখানাৰ বিধায়ক নৱদলীৰ বিৰুদ্ধে। গণশক্তিয়ে মুকলিভাৱে নৱদলীৰ বিৰোধিতা কৰিছে। ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈকে গণশক্তিৰ অভিযোগ। কোনো ক্ষেত্ৰতে এইবাৰ নৱদলীক সমৰ্থন দিব নিবিচাৰে গণশক্তিয়ে। বুধবাৰৰ দিনটোত লখিমপুৰৰ গোগামুখত গণশক্তিয়ে সংবাদমেলৰ আয়োজন কৰিলে। গণশক্তিৰ সভাপতিয়ে মুকলিভাৱে নৱদলীৰ বিৰুদ্ধে বিশুদ্ধাৰ প্ৰকাশ কৰিলে। এতিয়া আগতীয়াকৈ এইবিলাক কথা ক'ব নাযায়, কাৰণ যদি বোলা বস্তুটো সেইবিলাক যদি বুলি একো সিদ্ধান্ত ল'ব নোৱাৰে। বুজিছে নাই, এইটো বস্তুটো স্পষ্ট হ'বই আৰু এদিন। ইয়াত এতিয়া যদি বুলি ক'ম, এটা সময় এবাৰ যদি ধৰি নাথাকে আৰু তাত একদম স্পষ্ট হৈ যাব আৰু। ঠিক আছে, যিটো গণশক্তিক লৈ বিজেপিৰ এটা সংঘাত হৈছে বুলি কৈছে, নাই ক'তো নাই, অন্য ক'তো নাই। বিজেপিৰ লগত আমাৰ কোনো সংঘাত নাই। এইটো ইয়াত আছে সম্পূৰ্ণ আমাৰ ঢকুৱাখানা যিটো আছে সেইটো বিজেপিৰ লগত নহয়। কাৰণ মই অলপ আগতে ক'লোঁ যে বিজেপিৰ ভিতৰ চৰাটো এই মন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে বিক্ষোভ আছে, ক্ষোভ আছে, আছে। কিন্তু তেওঁলোকে এইটো বহি প্ৰকাশ ঘটা নাই, কাৰণ এইটো অহা নাই। কিন্তু সময়ত হয়তো হৈ যাব পাৰে। বিজেপিৰ সৈতে আমাৰ সংঘাত নাই, আমাৰ সংঘাত নৱদলীৰ সৈতে। সাংবাদিক মেলত স্পষ্ট কৰিলে গণশক্তিয়ে। ধৰণৰ ভূমিকা ল'ব লাগে আমি ল'ম। প্ৰাৰ্থীটো আমি নাই বিচৰা নাই, নিবিচাৰোঁ। তেনেকৈ আমাৰ অন্যান্য বহুত দাবী আছে। সেইবিলাক দাবী আমাৰ জনসাধাৰণৰ পক্ষত যিবিলাক দাবী আছে সেইবিলাক আমি চৰকাৰৰ পৰা আমি ইতিমধ্যে চৰকাৰে এইবিলাক কৰিবলৈ আৰম্ভ কৰিছেই। মানে আমাৰ যিটো খিলঞ্জীয়াৰ যিবিলাক অধিকাৰ সেইবিলাক কথাই কৰি আমাৰ প্ৰাৰ্থিত্বটো ডাঙৰ কথা নহয়।
এইখিনি মুহূৰ্ততে এই সংঘাতৰ সুবিধা লৈ ৰাজনৈতিক লাভালাভৰ বাবে গণশক্তিৰ কাষ চাপি গৈছে কংগ্ৰেছ। বিজেপি নেতৃত্বই আচলতে একো তলকিবই পৰা নাই। মিচিং ৰাজনীতিত হঠাৎ কংগ্ৰেছৰ আগমনে স্বাভাৱিকতে বিপদত পেলাব পাৰে বিজেপি। বিগত সপ্তাহত ঢকুৱাখানাত বিজেপি আৰু গণশক্তি কৰ্মীৰ মাজত সংঘাত। নৱদলৈৰ নিৰ্দেশত নিশা থানালৈ লৈ আহিছিল TMPKৰ নেতা পদ্মলোচন দলে। সমগ্ৰ দিনটো থানাত বহুৱাই জেৰা কৰা হৈছিল। স্বাভাৱিকতে TMPKৰ প্ৰাক্তন নেতা তথা গণশক্তিৰ সৈতে সুসম্পৰ্ক থকা পদ্মলোচন দলৈক এইদৰে থানাত বহুৱাই ৰখা বিষয়টোত ক্ষুণ্ণ বিজেপিৰ মিত্ৰগোট গণশক্তি। ইয়াৰে সুযোগ ল'বলৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ। গণশক্তিৰে কংগ্ৰেছৰ গোপন আলোচনা। শীঘ্ৰে পদ্মলোচন দলৈক যোগদান কৰিব কংগ্ৰেছৰ। ঢকুৱাখানাৰ পৰা ভৰত নৰহৰ পৰিৱৰ্তে পদ্মলোচনক টিকট দিব কংগ্ৰেছে। মুকলিভাৱে নহ'লেও বিজেপিৰ মিত্ৰদল গণশক্তিয়ে সহায় কৰিব কংগ্ৰেছক। বিনিময়ত জোনাই আৰু ধেমাজি সমষ্টিত দুৰ্বল প্ৰাৰ্থী থিয় কৰাব কংগ্ৰেছে। ধেমাজিত বিজেপি বিধায়ক ৰণোজ পেগুৰ ভোট বিভাজন যাতে নহয় তাৰ বাবে কংগ্ৰেছে মিচিং প্ৰাৰ্থীক টিকট নিদিয়ে। বৰঞ্চ টিকট দিব লাগিব আহোম প্ৰাৰ্থীক। বিনিময়ত বিহপুৰীয়া বোকাখাট আদিত মিচিং ভোটাৰে সহায় কৰিব কংগ্ৰেছক। ইতিমধ্যে অনানুষ্ঠানিকভাৱে দুই পক্ষৰ এই আলোচনা সম্পূৰ্ণ হৈ গৈছে। দুই এদিনতে পদ্মলোচন দলে কংগ্ৰেছৰ যোগদান কৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীও ঢকুৱাখানাত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিব। ইয়াৰ লগে লগে নৱদলৈৰ ভেটি ভাঙিবলৈ চেষ্টা চলাব কংগ্ৰেছে। স্বাভাৱিকতেই এনে মুহূৰ্তত বিপদত পৰিব নৱদল। উল্লেখযোগ্য যে কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে তেজপুৰৰ এখন সভাত ইয়াৰ এক ইংগিত আগবঢ়াইছিল। আমি কাৰ লগত কৰিম জানা? এসপ্তাহৰ ভিতৰত জনজাতীয় যিবিলাক লোক আছিলে সেই জনজাতি লোকসকলৰ লগত আমি এলায়েন্স কৰিম বন্ধু। ততেই ধৰিব নোৱাৰিবা, ততেই ধৰিব নোৱাৰিবা। তোমাৰ সোঁহাতখনক সোধা তোমাৰ লগত ইলেকশ্যনলৈকে থাকিব নে নাথাকে। তোমাৰ বাঁহাতখনত থকা সোধা তোমাৰ বাঁহত তোমাৰ লগত থাকিব নাথাকে। ব্যুৰো ৰিপৰ্ট দুবাই 365। এই প্ৰতিবেদনত আমি উল্লেখ কৰিছিলোঁ যে ধেমাজি সমষ্টিৰ পৰা মিচিং প্ৰাৰ্থীক থিয় নিদিবলৈ গণশক্তিৰ ফালৰ পৰা কংগ্ৰেছক আহ্বান জনাইছে। কিন্তু আমাৰ প্ৰতিবেদন এটা ভুল হৈছিল যে আহোম প্ৰাৰ্থী আচলতে এই সমষ্টিত থিয় কৰাব নোৱাৰে, যিহেতু এই সমষ্টিটো STৰ বাবে ৰিজাৰ্ভ। গতিকে মিচিঙৰ বিপৰীতে আন কোনো ST প্ৰাৰ্থীক এই সমষ্টিৰ পৰা থিয় কৰাৰ প্ৰস্তুতি চলাইছে কংগ্ৰেছে। আৰু ইয়াৰ জৰিয়তে ৰণোজ পেগুক জিকাই লৈ যাব। বিনিময়ত ঢকুৱাখানা কংগ্ৰেছে লাভ কৰিব আৰু কেইবাটাও মিচিঙৰ প্ৰভাৱশীল সমষ্টি কংগ্ৰেছে লাভ কৰিব বুলি ধাৰণা কৰিছে বা তেওঁলোকে পৰিকল্পনা কৰিছে। গণশক্তিৰ সৈতে যে বিজেপিৰ সংঘাত হৈছে সেই কথা বিজেপি নেতৃত্বই স্পষ্ট কৰি দিছে। আজি ধেমাজিত বিজেপিৰ নেতাই মুকলিভাৱে গণশক্তিক চেলেঞ্জ কৰিছে, সাহস আছে যদি বিজেপিক বাদ দি অকলে নিৰ্বাচনী খেলক। কিন্তু বিজেপিয়ে পাহৰি গৈছে যে গণশক্তিয়ে ইতিমধ্যে মনে মনে কংগ্ৰেছৰ সৈতে আলোচনা কৰিছে। বিজেপিৰ মুখপাত্ৰই আজি ধেমাজিত কি কৈছিল? আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীকো পিতা আৰম্ভ কৰিছে। সেই আউপুৰণি পদ্ধতিবিলাক এতিয়া এই নিউ ভাৰতত নহয়। আপোনালোক সকলোৱে জানে যে ৰাজনৈতিক জীৱনত সকলোৱে আদৰ্শৰ যোগেদি যায়, কিন্তু এই লাঠি দাও লৈ পুৰণিকলীয়া পদ্ধতিৰে ৰাজনীতি কৰাৰ অভ্যাস তেখেতসকলে আজি পৰ্যন্তলৈকে এৰা নাই। মই তেখেতসকলক অনুৰোধ জনাইছোঁ, যদি ইমানেই জনপ্ৰিয় দল ভাৰতীয় জনতা পাৰ্টিৰ অবিহনেই তেখেতসকলে নিজৰ আত্মপ্ৰকাশ ঘটাব পাৰে, মই আহ্বান জনাইছোঁ ধেমাজি আৰু জোনাই সমষ্টি নিজাববীয়াকৈ ছিংগুলাৰে তেখেতসকলে প্ৰাৰ্থিত্ব দিবৰ বাবে যত্ন কৰক। আমি প্ৰত্যাহ্বান জনাইছোঁ অনাগত দিনত তেখেতসকলে কেনেধৰণৰ সন্মুখীন হয় সেই কথাটো আমাৰ নেতৃত্বসকলেও ইতিমধ্যে এইবিলাক কথা চৰ্চা কৰিছে।